নমস্কাৰ ৰাইজ আৰু এইটো চিনি পাইছে নে হয় এইটো হৈছে কলডিল আৰু কলডিলৰ মানে একদম ওপৰৰ যোনখিনি বাকলি থাকে সেইখিনি কমপ্লিট সাইড কৰি লৈ ভিতৰৰ যোনটো একবাৰে কোমল আছে সেইটো মই উলিয়াই লৈছো আৰু উলিয়াই লৈ এনেকুৱাকে গেছত পুৰি লৈছো আৰু যেহেতুকে হাই ফ্লেমত পুৰিলে নহব এইটো একবাৰে লো ফ্লেম কৰি লব লাগিব হাই ফ্লেমত পুৰিলে মানে এইটো হয় যে ওপৰৰ বাকলি কমপ্লিট মানে পুৰি যায় কিন্তু ভিতৰৰখিনি বইল নহয় তো হেতুৰ কাৰণে লো ফ্লেম কৰি এনেকুৱাকে ঘুৰাই ঘুৰাই পুৰি থাকিব লাগিব আৰু এনেকুৱাকে পুৰি থাকিলে দেখিব এনেকুৱা ধৰণৰ আঠা আঠা পানী ওলাই থাকিব এই দেখিছেনে আঠা আঠা পানী ওলাই আছে তো মানে এনেকুৱাকে লো ফ্লেম কৰি টাইম লাগিব অকমান 10-11 মিনিট লাগি যাব আৰু এইটো পুৰাত চৌকা হলে বহুত বেছি ভাল হয় কিন্তু আজিকালি চৌকা পোৱাই নাযায় তো হেতুৰ কাৰণে গেছতে পুৰি লব লাগিব লো ফ্লেম কৰি অকমান টাইম লাগিব 10-11 মিনিট বাস একো নহয় তাৰ পিছত মই এনেকুৱাকে মানে পুৰি লৈছো ঘুৰাই ঘুৰাই আৰু আপোনালোকে কলডিল ভাজি কলডিলৰ বৰা কলডিলৰ সবজি এইবিলাক খাই পাইছে তো আজি মই ভাবিছো আপোনালোকৰ ওচৰলৈ মই কলডিলৰ চাটনি কেনেকৈ বনাই তো হেতু ৰেচিপি আপোনালোকৰ ওচৰলৈ লৈ আহিছো আৰু আপোনালোকেও খাই পাইছে কিন্তু মই কেনেকুৱা পদ্ধতিত বনাও হেতু আপোনালোকৰ ওচৰলৈ শেয়াৰ কৰিম বুলি ভাবিছো তো এনেকুৱাকে পুৰি লৈছো ঘুৰাই ঘুৰাই আৰু এনেকুৱাকে এইটো হৈ থাকিবলৈ দি এইফালে মই কেৰাহী বহাই দিছো আৰু কেৰাহী বহাই ইয়াতে মই দি দিছো তেল তাৰ পিছত এইফালে মই দি দিম আদা নহৰু পিয়াজ আৰু কেঁচা জলকীয়া দি এইফালে মই এইখিনি এনেকুৱাকে দি লাৰি থাকিম অকমান টাইম এনেকুৱাকে লাৰি থাকিব লাগিব যেতিয়ালৈকে মানে কালাৰটো অকমান নহয় আৰু বহুতে ইয়াৰ কেঁচা কেঁচা যোনে কেঁচা সেন্টটো ভাল পায় হেনে কেঁচা ব্যৱহাৰ কৰিলে একো নাই কিন্তু যেহেতুকে ভাজি কৰি দিলে ইয়াৰ সেন্টটো মানে ডাবল হয় তো হেতুৰ কাৰণে মানে টেষ্টটো বেছি হয় তো হেতুৰ কাৰণে এনেকুৱাকে মই ভাজি কৰি লৈছো আৰু এইফালে এনেকুৱাকে একদম কিহত ভাজি কৰি লৈছো লো ফ্লেম দি আৰু এয়া দেখিছেনে কালাৰ হৈ গৈছে মানে ভাজি হৈ গৈছে তেল বেছি নিদিলেও হ'ব কাৰণ পিছত অকমান তেল মই দিমে ইয়াতে তো এইফালে এইটো মানে বইল হৈছে নে নাই কেনেকৈ চাব এইফালে হয় চাকু নহয় চামুচ এনেকুৱাকে হানি হানি চাব বইল হৈছে নে নাই আৰু এয়া দেখিছেনে এইটো বইল হৈ গৈছে এয়া দেখিব হাতেৰে এনেকুৱাকে টিপি আছোনে একদম বইল হৈ গৈছে এয়া আৰু এইটো যেহেতুকে এইফালে হৈ গৈছে আৰু এইটো হোৱাৰ পিছত মই এইফালে লৈ লৈছো প্লেট এখনত লৈ ইয়াৰ মানে যোনটো কলা কলা যোনটো কি আছে পুৰি যোৱা সেই বাকলিটো ফেলাই দিম আৰু এনেকুৱাকে বাকলিটো ফেলাই তাৰ পিছত এইফালে যোনটো ওপৰৰ যোনটো টাইট টাইট মাথাটো আছে মানে মাথাটো বুলিয়ে ক'লো আৰু তো সেই বস্তুটো মানে কাটি ফেলাই লম তো এই বস্তুটো কাটি এনেকুৱাকে ফেলাই দিম আৰু এইফালে দেখিছেনে কিমান ধুনীয়া কৰি বইল হৈ গৈছে আৰু এইটো এইফালে মই মিক্সিত দি দিছো আৰু মিক্সিত দি যোনখিনি ভাজি ৰাখিছিলো মই জ্বালা পিয়াজখিনি সেইখিনি মিক্সিত দি দিম দি তাৰ পিছত এইফালে নিমখ দি দিম আৰু তেল দি দিম দি এইখিনি মিক্সি কৰি আনিম কিন্তু এইখিনি পাতাত বটিলে বহুত বেছি ভাল হয় পাতাত হলে মানে একদম সফট মিহি হৈ যায় তো তথাপিও মিক্সিত দিছো ভালে লাগিছে পাতাত হলে বেছি ভাল হয় আৰু মোৰ ভিডিওটো শেষ হ'লে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ আৰু ভিডিওটো যদি ভাল লাগিছে তেতিয়া হলে প্লিজ শেয়াৰ কৰি দিব আৰু মই এনেকুৱা ধৰণৰ মই ভাল ভিডিও দিব পৰা নাই মই জানো কিন্তু এনেকুৱা ধৰণৰ মই ভাল ভিডিও দিয়াৰ চেষ্টা কৰিম ধন্যবাদ মোৰ ভিডিওটো শেষ হ'লে চোৱাৰ বাবে টাটা